শিৱায় নমঃ। ওম শিৱায় নমঃ। ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ মই কেইটামান কথা ক'ম আৰু মোৰ কথাখিনি আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব। যদি ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰিব। কথা হ'ল আজি আমাৰ হিন্দু জাতি ধৰ্ম এৰি আন ধৰ্মত মানুহবোৰ কিয় গুচি গৈ আছে। কথা হ'ল যে আজি চাওক, এই যে খ্ৰীষ্টান ধৰ্মটো আজি প্ৰায় হিন্দু খ্ৰীষ্টান হৈ আছে আৰু মুছলিম হৈ আছে। মুছলিম আৰু খ্ৰীষ্টানটো কেনেকুৱা ধৰণত হ'ব পাইছে মই সেইটো কওঁ। মুছলিম ধৰ্মত হ'ল হিন্দুক অত্যাচাৰ কৰি ধৰ্ম লোৱাব দিছে আৰু খ্ৰীষ্টানে ফুচলাই মেলি ধৰ্ম গ্ৰহণ কৰাইছে। কিয়? খ্ৰীষ্টানৰ কথা হ'ল যে হিন্দু ঘৰত গ'লে কয় যে চাওক, আপোনালোকৰ হিন্দু কিমান ভগৱান আছে আৰু আপোনালোকৰ ভগৱানত যোনে যাক পূজা কৰে অকল হিংসা হিংসিটো বেছি হয়। আৰু আপুনি নিজে চাওকচোন, আপুনি এটা ধৰ্ম কৰিলে আকৌ আন এজনে এটা ধৰ্ম কৰে, আপোনাক বেয়া পায় ন, আপুনিও হয় তেওঁক বেয়া পায়। তেতিয়াহ'লে চাওক আপোনালোকৰ ধৰ্মটো কেনেকুৱা। আমাৰ খ্ৰীষ্টান ধৰ্মটো আমাৰ একজনেই ভগৱান, সেইজন হ'ল যীশু ভগৱান। আৰু আমাৰ হিংসা ভেদাভেদ একো নাই। আমি যেতিয়া যীশু ভগৱান আমাৰ একজনেই ভগৱান বুলি আমি মানুহ, আমি যিকোনো জাতি যদি খ্ৰীষ্টান ধৰ্মত আছে, আমি এটাই ধৰ্ম মানুহ খ্ৰীষ্টান, আমি খ্ৰীষ্টান মানুহ। আমি ধৰ্ম জাতিটো তেতিয়া আমাৰ নাহে, আমাৰ এটাই আহে খ্ৰীষ্টান ধৰ্ম। তে আপোনালোকৰ হিন্দু ধৰ্মটো অকল নিন্দা নিন্দি এইবোৰেই আছে। তেতিয়া সেই মানুহজনৰ ঘৰৰ মানুহে ভাবে, আকৌ কয় নহয় যে আমাৰ খ্ৰীষ্টান ধৰ্মত আহিলে আপোনাৰ বহুত সুবিধা হ'ব, আপোনাৰ বেমাৰ আজাৰ নহ'ব, আৰু আপোনাৰ যদি বেমাৰ আছে চাব, ধৰ্ম লোৱাৰ পিছত বেমাৰটো ভাল হৈ যাব। তাৰপিছত অকণমান টকা পইচাও দিয়ে, সহায় সহযোগ কৰে। তেতিয়া তেওঁলোকে কি হয়, খ্ৰীষ্টান ধৰ্মত গুচি যায়। আৰু যেতিয়াই খ্ৰীষ্টান ধৰ্মত যায় তেতিয়া সেইজন হিন্দুৱে ভাবে যে আমাৰ এইজনেই হ'ল যীশু ভগৱানে আমাৰ শ্ৰেষ্ঠ ভগৱান। তেতিয়া তেওঁ আৰু হিন্দু ধৰ্মটো বেছিহে বেয়া পায়। তে মুছলিমৰ হ'ল জোৰ জবৰদস্তি কৰিব, লাভ জিহাদ কৰিব, মাৰধৰ কৰিব, মাটি বাৰী লৈ অত্যাচাৰ কৰিব। মানে য'ত 100 ঘৰ মুছলিম আছে তাত যদি 20 ঘৰ হিন্দু আছে, তেতিয়াহ'লে তেওঁলোকে আৰু শান্তিত থাকিব নোৱাৰে। হয় মুছলিম ধৰ্ম গ্ৰহণ কৰিব লাগিব, নহ'লে তাৰ ছোৱালী মুছলিমৰ লগত বিয়া হ'ব লাগিব, আৰু হয় কোনোবা পুৰুষ মানুহ যদি আছে কাটি মেলি পেলাই দিব, আৰু তেওঁলোকৰ মাটি বাৰী কাঢ়ি লৈ যাব। সেইটো হ'ল মুছলিমৰ ধৰ্মৰ প্ৰচাৰ। তে মই ক'ব বিচাৰোঁ আজি হিন্দু সমাজটো যে কথাখিনি চাওক, যিখিনি আজি হৈ আছে এইটো সত্য কথা হৈ আছে। আগত কিন্তু খ্ৰীষ্টান ধৰ্মটো ইমান নাছিল, এতিয়া বহুত চাব খ্ৰীষ্টানত সোমাই গ'ল। কিয় সোমাইছে? সোমোৱাৰ কাৰণ হ'ল আমাৰ হিন্দু জাতিটো দুৰ্বল, হিন্দু জাতিটো নিন্দা নিন্দি বহুত, হিংসা বহুত, ঘিণ ভাৱ বহুত, এজনে এজনৰ ধৰ্মক বহুত নিন্দা কৰে। এইটো কেতিয়াও নাভাবিলে যে নহয়, ধৰ্ম আমাৰ হিন্দুৰ এটাই, যোনেই যাক পূজা কৰোঁ কিন্তু আমাৰ এজন ভগৱানেইতো পাব। তেতিয়াহ'লে আমি কিয় ভেদাভেদ কৰোঁ? সেইটো নকৰিব। আচল যিমান পাৰে এই নিন্দা নিন্দি হিংসা হিংসি এইটোহে। আৰু মই নিজে চকুৰে চাব পাইছোঁ কথাবোৰ সঁচা মিছা যিখিনি কৈ আছোঁ সত্য কথা। আজি 7টা বছৰ হ'ব এই গেৰুৱা ড্ৰেছ পিন্ধি সাধু হৈ যে ঘূৰিলোঁ। মই ধৰ্ম বিচাৰি বিচাৰি ঘূৰিছিলোঁ, ক'ত ধৰ্ম আছে। ধৰ্ম মই চালোঁ যে অকল নিন্দা নিন্দা। কিয়? মই যে গেৰুৱা ড্ৰেছটো পিন্ধো তাতো বহুতে বহুত কথা কৈছে, বহুত নিন্দা কৰিছে। তে মই কি পালোঁ? মইতো এইটোৱে পালোঁ যে হিন্দু ধৰ্মত অকল হিংসা। কিয়? হিংসা যেইদিনা এৰিব পাৰিব সেইদিনা আমাৰ জাতি ধৰ্মটো ঠিক থাকিব, মজবুত থাকিব। পূজা কৰকচোন, যোনেই যাক পূজা কৰে, হিন্দু ভগৱানকেইতো পূজা কৰিছে। নিজৰ সন্তান ভাবক, নিজৰ মা বাবা ভাবিলোঁ, ভাই ককাই ভাবিলোঁ, তেতিয়াহ'লে তোক ঘিণ ভাৱটো নাহিব। আৰু
যদি ঘিণ ভাৱটো আহে তেতিয়াহ'লে তেওঁলোকে সেই বাহিৰা যিটো ধৰ্ম সেই ধৰ্মই বাহিৰা ধৰ্মই সুযোগ লয় আৰু সেই কথাখিনিয়ে প্ৰচাৰ কৰি তেতিয়া তেওঁলোকৰ নিজৰ ধৰ্মটো গ্ৰহণ কৰে। মই সকলো হিন্দু মোৰ জাতি হিন্দু ধৰ্মক ক'ব বিচাৰোঁ, যোনেই যাক পূজা কৰক এজন ভগৱানেই পায় আৰু সেইজন ভগৱান হ'ল নিৰাকাৰ ভগৱান। তেওঁৰ জন্ম মৃত্যু নাই, কোনো আজিলৈকে ক'ব পৰা নাই আৰু স্বয়ং সেই ভগৱান কৈলাশ ধামত আছে। আজি চাইণ্টিষ্ট হওক, পৃথিৱীৰ কিমান চাইণ্টিষ্টে তদন্ত কৰি চালে যে কৈলাশ ধামত কি আছে। কৈলাশ ধামটোত যিমান আমাৰ হিন্দু দেৱী দেৱতা সেই শিৱ বাবাৰো ওচৰতে আছে আৰু শিৱ বাবাই হ'ল শ্ৰেষ্ঠ ভগৱান। আজি শ্ৰীকৃষ্ণ ভগৱানেই হওক, শ্ৰীৰাম ভগৱানেই হওক, বিষ্ণু ভগৱানেই হওক, এজনেই, বেলেগ বেলেগ নহয়। কিন্তু কেতিয়াও ভাবিব নালাগে যে মোৰ শ্ৰীকৃষ্ণ ভগৱানেই ডাঙৰ, শিৱ ভগৱান সৰু, বোলে মোৰ ৰাম ভগৱান ডাঙৰ, মোৰ শ্ৰীকৃষ্ণ ভগৱান সৰু, বোলে আকৌ বোলে মোৰ বিষ্ণু ভগৱানেই ডাঙৰ, বোলে মোৰ সেই শ্ৰীৰাম ভগৱান সৰু। এইটো ভাৱ কেতিয়াও নানিব। এই ভাৱ অনাটোৱেই হ'ল হিন্দুৰ দুৰ্বল। মানে এজনেই মালিক, সেইজনেই হ'ল শিৱ ভগৱান আৰু যুগে যুগে এজন মানে সেই যি ভগৱান আহিছে যে শিৱ ভগৱানেই পঠাইছে। কিয় শিৱ ভগৱান যে মানে ধ্যানত থাকে আৰু যাক তাক বৰদান দি দিয়ে, তেতিয়াহ'লে বৰদান দিলেতো বৰদান ঘূৰাই ল'ব নোৱাৰে, তেতিয়াহ'লে তেওঁক বধ কেনেকুৱা কৰিব। সেই যে এজন অৱতাৰ হৈ সেই শিৱ ভগৱানেই পঠাইছে, তেতিয়াহ'লে চাওক আমিতো যিমানেই পূজা কৰোঁ এজনেইতো ভগৱানে পায়। ভগৱানটো বেলেগ বেলেগ নাই, আছে জানো? মাত্ৰ আমাৰ সেই যে যুগে যুগে অৱতাৰ হৈ আহিছে, এইকাৰণে ভাবে যে মোৰ এই ভগৱানেই ডাঙৰ, সেই ভগৱানেই ডাঙৰ। এইটো মিছা কথা। সকলো ভগৱানেই সমান। আজি শ্ৰীকৃষ্ণ ভগৱানেই হওক তেওঁ সমান, শ্ৰীৰাম ভগৱান সমান, আজি হনুমান বাবাই হওক সেই ৰুদ্ৰ অৱতাৰ হনুমান বাবা শিৱ ভগৱানেই হওক, একেজনেই, বেলেগ বেলেগটো নাই। আমাৰ ভিতৰত কিয় বেলেগ বেলেগ ভেদাভেদটো আনো? আমি যদি এই ভেদাভেদটো আনি থাকোঁ তেতিয়াহ'লে এই বাহিৰা যিটো আপোনাৰ ধৰ্ম আছে তেওঁলোকে সুযোগ গ্ৰহণ কৰে আৰু আমাৰ ধৰ্মটোক শেষ কৰিব বিচাৰিছে। মই সকলো মোৰ হিন্দু সমাজ হিন্দু জাতিক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ভুল নকৰিব। সকলোৰ ধৰ্মক সমান বুলি শ্ৰদ্ধা কৰক, সকলোৱে একেই মাৰ সন্তান বুলি ভাবক, সকলোৱে আমি ভাই ককাই হিন্দু জাতিৰে মাৰ গৰ্ভত আহিছোঁ সেইটো ভাবক। তেতিয়াহ'লে আমাৰ হিন্দু ধৰ্ম জাতি ভগৱান ঠিক থাকিব, নহ'লে হিন্দু ধৰ্মটো লাহে লাহে শেষ কৰি দিব। এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব। ভিডিঅ'টো অলপ দীঘল হৈছে আৰু এই যে ভিডিঅ' বনাওঁ আপোনালোকে যদি ভাল পায় হয় মোক লাইক শ্বেয়াৰ কৰে, তেতিয়াহ'লে মোৰ আগ্ৰহ হয়, দুটা কথা ক'বলৈ আনন্দ হয়। মই যে অতদিন ধৰি ভিডিঅ' বনাওঁ মোৰ কোনো লাইক শ্বেয়াৰ তেনেকুৱা নহয়, কিয় মোৰ দুটা কি তিনিটা লাইক হয়, কেতিয়াবা মোৰ নিজৰ লাইকটোৱে থাকে। এই যে কথাখিনি কৈছোঁ, যদি কথাখিনি যুক্তিৰ হয় তেতিয়াহ'লে মোক ছাপোৰ্ট কৰিব আৰু মোক লাইক শ্বেয়াৰ কৰি দিব। আপোনালোকক মই সকলোকক মই শ্ৰদ্ধাৰ সেৱা জনালোঁ যে শিৱ ভগৱানৰ মা পাৰ্বতী মাৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ হিন্দু সমাজৰ মূৰত থাকে আৰু সকলোৰ চৰণৰ আশীৰ্বাদ যাতে মোৰ মূৰত থাকে। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।